মিয়াবোৰ একদম হেচৰ জাতি। মিয়াক অসমৰ পৰা কিয় ভাৰতৰ পৰা উলিয়াই পঠিয়াব লাগে, কাৰণ মিয়াইনো আমাৰ অসমৰ বা ভাৰতৰ কাৰণে কি কৰিছে? একোডালটো কৰা নাই। হয়, ঠিকেই শুনিছে। আজিকালি অসমত হওক বা ভাৰততে হওক তেনেকুৱাই চলি আছে। মিয়াক একেবাৰে পেলনীয়া বুলি ধৰি লৈছে। সেয়েহে কৈছোঁ, মানে কি মিয়াৰ অৱদান জানিবলৈ হ'লে আপোনালোকে নিশ্চয়কৈ ইণ্ডিয়া গেট এবাৰ হ'লেও কোনোবা নহয় কোনোবাই গৈ পাইছে। ইণ্ডিয়া গেটত লিখা আছে তাতে 95,000 মানুহ যেতিয়া মানে তাতে শ্বহীদ হৈছিলগৈ বিশ্বযুদ্ধৰ সময়ত, তেতিয়া তাৰে 65 মোৰ দেন 65 ইমান মানুহ আছিল অকল মুছলিম বা মিয়া। এই মানুহ আছিল। সেইসকল কি? সেইসকল দেশৰ কাৰণে প্ৰাণ আহুতি দিয়া নাই? সেইসকলক কিয় আপোনালোকৰ মনত নাই? সেইসকল ব্যক্তিক সেইসকল কি? সেইসকল মুছলমান মানুহ নাছিল? আপোনালোকৰ মতেতো মুছলমান মানেই মিয়া, হয়নে নহয়? ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যিমান পাৰে, যাতে সকলোৱে যিবিলাকে মিয়াক ঘিণ কৰে, মুছলিমক ঘিণ কৰে, সেইসকল ব্যক্তিয়ে যাতে এই ভিডিঅ'টো দেখা পায় আৰু এবাৰ হ'লেও ইণ্ডিয়া গেট গৈ চাই। মোৰ কথাত যদি বিশ্বাস নহয়, ইণ্ডিয়া গেটত গৈ চাব। ধুনীয়া ধুনীয়া সোণালী আখৰেৰে লিখা আছে, তাত লিপিবদ্ধ হৈ আছে, শিলেৰে অঁকা আছে। সেইটোতো কোনেও আমাৰ ৰাজনীতিবিদে কংগ্ৰেছে বুলি ক'ব, এতিয়া কংগ্ৰেছে লিখি দিছে। কংগ্ৰেছেতো লিখি দিব নোৱাৰে, পাৰিব নেকি? নোৱাৰে, কোনেও লিখি দিব নোৱাৰে। সেয়া আগতে যেতিয়াই শ্বহীদ হৈছিলে সেইবিলাক তেতিয়াই লিখা। সেই মানে 65 মোৰ দেন 65,000 ইমানমান হ'ব। বাইদেউলে ধন্যবাদ দিলাম আর সবাই ধন্যবাদ দিন। বাইদেউ একদম হাসা কথাটা কয়েছে।